মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এক্সাৰসাইজ 2.1 মানে চেপ্টাৰ 2 পলিনমিয়াল আমি আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ আগৰ এক্সাৰসাইজটোত তোমালোকৰ কোৱেশ্চন নম্বৰ 1 2 দুটামান বাদ দি থৈ আহিছে সেইবিলাক ইমান ইম্পৰ্টেন্ট নহয় সেইকাৰণে তোমালোকক সলভ কৰি দিয়া নাই যদি কাৰোবাৰ দৰকাৰ হৈ যায় তোমালোকে কমেন্ট কৰিবা মই হেতাৰ ভিডিও বনাই তোমালোকক দিবলৈ চেষ্টা কৰিম আমি আৰম্ভ কৰিছো এক্সাৰসাইজ 2.1 কোৱেশ্চন নম্বৰ 1 আচ্ছা এই কোৱেশ্চন নম্বৰ 1 লৈ যোৱাৰ আগতে আমি অলপ প্ৰি ডিসকাশন কৰি লওঁ যে বহুপদ কাক বলে বহুপদ যিকোনো বীজগণিত ৰাশিকে আমি বহুপদ বুলি কওঁ যিকোনো বীজগণিতীয় ৰাশিক আমি বহুপদ বুলি কওঁ কিন্তু কেতিয়া বহুপদ বুলি কম যেতিয়া এই ৰাশিটোত দুটা বা ততোধিক দুটাতকৈ বেছি পদ থাকে ফৰ এক্সাম্পল এটা আছে x সিম্পলি লৈছে তোমালোকে x + y ইয়াত পদ কেইটা আছে দুটা পদ আছে গতিকে দুটা পদ থাকাৰ লগে লগে ইয়াক আমি কি বুলি কম দ্বিপদ বুলি কওঁ কিন্তু দুটা পদতকৈ যদি বেছি থাকে ত্ৰিপদ যদিও কওঁ তথাপি এই ত্ৰিপদ যে আছে এটাক আমি পলিনমিয়াল বুলি কম হয় পলিনমিয়াল তেনেহলে সাধাৰণতে তোমালোকক দ্বিঘাত পলিনমিয়াল এটা যদি তোমালোকক লোৱা যায় তেনেহলে তোমালোকে লিখিব পাৰিবা x² + ax² + bx + c এইটো হ'ব তোমালোকৰ আদৰ্শ দ্বিঘাত পলিনমিয়াল দ্বিঘাত বহুপদ ৰাশি তেনেহলে আদৰ্শ বহুপদ ৰাশি একচুয়ালি ইয়াত কিন্তু পদ আছে কেইটা তিনটা পদ এটা দুটা তিনটা এইবিলাক হল বীজগণিতীয় পদ মানে এই বীজগণিতীয় পদ কেইটা লগ লাগি হৈছে এটা ৰাশি আৰু এই ৰাশিটোক আমি কম বীজগণিতীয় ৰাশি কিন্তু ইয়াৰ আন এটা নাম হ'ব পলিনমিয়াল বা বহুপদ হয়নে আচ্ছা এই বহুপদ বিলাক কেনেকে না হ'ব পাৰে এটো যেনেকা তোমালোকক দিয়া আছে দ্বিঘাত বহুপদ ঠিক তেনেকে আমি লিখিব পাৰো x³ + 3x² + 2x + 5 এটো হ'ব তোমালোকৰ ত্ৰিঘাত বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ এনেকে তোমালোকৰ বহুপদ বিলাক থাকিব পাৰে এতিয়া আমি সিধাই আমি এক্সাৰসাইজ লৈ গৈছো এটো তোমালোকৰ আছিল প্ৰি ডিসকাশন সিধা এক্সাৰসাইজত যোৱাৰ পিছত এক্সাৰসাইজত যদি কিবা তেনেকা ডিসকাস কৰিবলৈ থাকে মই কৰি আছো তোমালোকে চাই থাকা come on let's start question number 1 question number 1 ত কি দিছে বাৰু কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখবৰ তলত চিত্ৰ দিয়া আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যবোৰ উলিওৱা আচ্ছা এতিয়া px ৰ শূন্য যিকোনো এটা বহুপদ px হয় y = px যিকোনো এটা বহুপদ ইয়াৰ শূন্য কেতিয়া হ'ব যেতিয়া x ৰ মান শূন্য হ'ব x ৰ মান যেতিয়া শূন্য হ'ব ই অটোমেটিক্যালি এইটোই হ'ব x ৰ মান শূন্য হোৱা মানে আমাৰ পলিনমিয়ালটোৰ শূন্য পোৱা নাই এতিয়া এটা পলিনমিয়ালৰ বহুত কেইটা শূন্য থাকিব পাৰে ইয়াত কেইটা আছে তিনটা শূন্য হ'ব পাৰে বা এটা শূন্য হ'ব পাৰে শূন্য নথকা পলিনমিয়াল হ'ব পাৰে গতিকে আমি এখিনি তোমালোকে বুজিলা এতিয়া আমি কামটো কৰো তলত দিয়া প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্যবোৰ উলিওৱা এতিয়া এই লেখডাল তোমালোকে চাইছা এটো হল আমাৰ লেখ এই লেখডাল x অক্ষৰ লগত কোনো সম্পৰ্ক নাই মানে x অক্ষত মানে ই কটাকটি কৰা নাই তাৰ মানে বুজা গল যে ইয়াত x ৰ মান একদম নাই x ৰ মান যেহেতু ইয়াত নাই গতিকে ইয়াৰ পলিনমিয়াল কি হ'ব ইয়াৰ শূন্য নাই বুলি আমি কম কি বুলি কম শূন্য নাই কোৱেশ্চন নম্বৰ 1 ৰ ক্ষেত্ৰত শূন্য নাই আচ্ছা কোৱেশ্চন নম্বৰ 2 টো তোমালোকে চাইছা নহয় এই যে 2 টো যে আমাৰ লেখডাল এইটো বিন্দুত কটাকটি কৰিছে মানে x অক্ষত এটা বিন্দুত কাটিছে গতিকে ইয়াৰ শূন্য হ'ব এটা নেক্সটত আছে কি তোমালোকৰ ইফালে চাবা এই লেখডালে তিনটা বিন্দুত কটাকটি কৰিছে x অক্ষত তিনটা বিন্দুত কটাকটি কৰিছে গতিকে ইয়াৰ শূন্য হ'ব তিনটা নেক্সট তাৰ পিছত ইয়াত তোমালোকে চাইছা এই লেখডাল
ডিষ্টিংক্ট দুটা বিন্দুত কটাকটি কৰিছে কাৰ লগত x অক্ষৰ লগত দুটা বিন্দুত কটাকটি কৰিছে গতিকে ইয়াৰ শূন্য হ'ব দুটা আচ্ছা এইবাৰ ইয়াত আহাচোন তোমালোকে 1 2 3 4 ইয়াত চাৰিটা বিন্দুত কটাকটি কৰিছে গতিকে ইয়াৰ শূন্য হ'ব চাৰিটা তাৰপিছত ইয়াত কেইটা হ'ব এটা বিন্দু দুটা তিনটা গতিকে ইয়াৰ শূন্য হ'ব তিনটা গতিকে এয়া আছিল তোমালোকৰ এইখিনি লেখ এইখিনিতে তোমালোকক মই এক্সটেন্ডেড অলপ নলেজ দিবলৈ বিচাৰিছো যাতে তোমালোকৰ এই অবজেক্টিভ কোৱেশ্চন বিলাক যে আহে সেই কোৱেশ্চন বিলাকৰ ক্ষেত্ৰত তোমালোকৰ হেল্প হয় এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰিছানে মই দেখাই দিছো ৰবা এই ইয়াত যেহেতু আমি পাইছো ইয়াৰ শূন্য কেইটা দুটা গতিকে এই ক্ষেত্ৰত পলিনোমিয়েলটো কি হ'ব দ্বিঘাত পলিনোমিয়েল হ'ব তাৰ নেকি ইয়াত x ৰ পাৱাৰ কিমান হ'ব 2 হ'ব হাইয়েস্ট পাৱাৰ x ৰ 2 হ'ব ইয়াত চাৰিটা বিন্দুত কটাকটি কৰিছে নহয় সেই কাৰণে ইয়াত তোমাৰ x ৰ পাৱাৰ হাইয়েস্ট পাৱাৰ 4 হ'ব x টু দি পাৱাৰ 4 তাৰপিছত আৰু কিবা কিবি থাকিব নহয় tak আচ্ছা গল নেক্সট এইটোত আছে আমাৰ তিনটা 0 যেহেতু গতিকে ইয়াত x ৰ হাইয়েস্ট পাৱাৰ হ'ব 3 ঠিক তেনেকে তোমালোকে বাকিখিনি গম পাবা গতিকে ইয়াত এটা যেহেতু আছে ইয়াত x ৰ হাইয়েস্ট পাৱাৰ হ'ব 1 মানে লিনিয়াৰ ইকুৱেশ্যন হৈ যাব এইটো +5 x + 5 যেনেকা লিনিয়াৰ ইকুৱেশ্যন এটাৰ ক্ষেত্ৰত লিনিয়াৰ ইকুৱেশ্যন আৰু তোমালোকে চাইছা এটা বস্তু এটা আদৰ্শ দ্বিঘাত পলিনোমিয়েল হল তোমালোকৰ ax + bx + c এটা হল এটা আদৰ্শ দ্বিঘাত পলিনোমিয়েল এই আদৰ্শ দ্বিঘাত পলিনোমিয়েল যদি তোমালোকে গ্ৰাফ অঙ্কন কৰা তেনেহলে হয় গ্ৰাফডাল এনেকা হ'ব নতুবা গ্ৰাফডাল এনেকা হ'ব এনেকা গ্ৰাফক আমি কি বুলি কওঁ প্যাৰাবোলা অধিবৃত্ত বুলি কওঁ মানে তেনেহলে তোমালোকে জানিবা যে দ্বিঘাত পলিনোমিয়েল এটাৰ যদি আমি গ্ৰাফ অঙ্কন কৰো এই গ্ৰাফটো কি হ'ব অধিবৃত্ত হ'ব হয় ওপৰ ফালে খোলা থাকিব নহলে তল ফালে খোলা থাকিব এনেকা এটা মনত ৰাখিবা আৰু তোমালোকে ইয়াত চাব পাৰিছা যদি তোমালোকে এইটো গ্ৰাফ লোৱা তেনেহলে x অক্ষত দুটা বিন্দুত কাটিছে গতিকে ইয়াত x ৰ পাৱাৰ কিমান হাইয়েস্ট পাৱাৰ কিমান 2 x ৰ হাইয়েস্ট পাৱাৰ 2 x অক্ষত দুটা বিন্দুত কাটিছে গতিকে ইয়াৰ অটোমেটিক্যালি ইয়াৰ শূন্য দুটা নাই এইটোৰ ক্ষেত্ৰতো তোমালোকে যি লক্ষ্য কৰিছা ওপৰটোৰ ক্ষেত্ৰতো সেই একে লক্ষ্য কৰিব পাৰিবা তাৰ দ্বিঘাত পলিনোমিয়েল যদি হয় তেনেহলে ইয়াৰ শূন্য সদায় দুটা হ'ব ত্ৰিঘাত পলিনোমিয়েল যদি হয় অৰ্থাৎ x ৰ পাৱাৰ যদি 3 হয় তেনেহলে ইয়াৰ শূন্য হ'ব এটা তিনটা আচ্ছা তোমালোকে এতিয়া গম পালা আশা কৰো তোমালোকে এইখিনি ভালদৰে বুজি উঠিছা আৰু যদি ইয়াত কিবা ডাউট থাকে তোমালোকে জনাবলৈ চেষ্টা কৰিবা আৰু এটা বস্তু তোমালোকে এইখিনিতে লক্ষ্য কৰিবা পলিনোমিয়েলৰ এটাৰ নাই জিওমেট্ৰিক ৰিপ্ৰেজেন্টেশন নাই মানে জ্যামিতিক উপস্থাপনা আমি এই দৰে কৰো কিহৰ সহায়ত গ্ৰাফৰ সহায়ত যিকোনো এটা পলিনোমিয়েল থাকিলে মানে কি তাৰ যদি আমি গ্ৰাফ অঙ্কন কৰো বাস্তৱত যদি আমি জানিব বিচাৰিছো তেনেহলে তাৰ গ্ৰাফ এনেকা হ'ব নাইবা এনেকা হ'ব নাইবা এনেকা হ'ব যিকোনো এনেকা মডেলৰ হ'ব পাৰে আশা কৰো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা কিবা কোৱেশ্চন থাকিলে তোমালোকে কমেন্টত জনাবা সেই হিচাপে তোমালোকৰ ভিডিও বনাই তোমালোকক হেল্প কৰি দিয়া হ'ব চোৱাৰ কাৰণে ধন্যবাদ আশা কৰো তোমালোকে সাবস্ক্ৰাইব কৰিবা